আমাৰ এই চণ্ডিকা দেৱালয় আমাৰ দক্ষিণ কামৰূপবাসী কামৰূপ জিলাবাসীৰ গৌৰৱ শক্তিস্থল আপোনালোক সকলোৱে জ্ঞাত আৰু নৱপ্ৰজন্মই অনাগত ভৱিষ্যতৰ এই কথাৰ লগত জড়িত নিশ্চয় হ'ব লাগে যে এই দেৱালয় বয়স আজিৰ এই মুহূৰ্তত প্ৰায় 1100 পৰা 1200 বছৰ আমাৰ এই দেৱালয় বয়স 1100 বছৰৰ পৰা 1200 বছৰ অৰ্থাৎ কিমানটা পিঢ়ি ইয়াত পাৰ হৈ গ'ল কিমান দিন ৰাতি পাৰ হৈ গ'ল আৰু আজি যে পবিত্ৰ মহাষ্টমী দুৰ্গা পূজা ভাগ আমি যিদৰে আগে পিছে আপোনালোকে নিশ্চয় লক্ষ্য কৰে লক্ষ্য জনতা ইয়াত উপস্থিত হয় আই চণ্ডিকা দেৱালয়ত ৰাতিপুৱা 7 বজাৰ পৰা সোমাবই নোৱাৰি 4 বজাৰ পৰা মানুহ লাইন হয় কিন্তু আমাৰ প্ৰাণৰ শিল্পী অন্তৰৰ শিল্পী মনৰ শিল্পী হৃদয়ৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই আজি দক্ষিণ কামৰূপবাসী চণ্ডিকা কমিটিবাসী সকলো ম্ৰিয়মান আজি আমাৰ ছয়গাঁও প্ৰেছ ক্লাববাসী দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ প্ৰেছ ক্লাবৰ সংস্থাসমূহ সকলো ম্ৰিয়মান কাৰণ জুবিন গাৰ্গৰ লগত আমাৰ মানুহৰ এটা হৃদয়ভৰা সম্বন্ধ আছিল বহুত কম অনুষ্ঠান আছে য'ত জুবিন গাৰ্গ ইয়াত অহা নাই আৰু জুবিন গাৰ্গে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আহি থিয় হয় আমাৰ মানুহ বহুত ম্ৰিয়মান আমি আই চণ্ডিকা দেৱালয় বাকৰিৰ পৰা যিটো মন্দিৰৰ বয়স 1100 পৰা 1200 বছৰ আৰু ইয়াত ঘট পূজাৰে আৰম্ভ হৈছিলে আৰু অনুমানিক এই কমিটিৰ লগত মই এতিয়াই কথা পাতি আছিলোঁ আমাৰ বিষয়ববীয়াসকলৰ লগত প্ৰায় 300 বছৰৰ পৰা আমাৰ পূজা ভাগ ইয়াত চলি আহিছে আৰু আজি এই মুহূৰ্তত আমি সেইজনা শিল্পীক স্মৰণ কৰিছোঁ যিজনা শিল্পী আমাৰ মাজত আমাক কন্দুৱাই গুচি গ'ল আৰু এই ঘটনাৰ লগত জড়িত প্ৰত্যেকজন দোষী এনেকুৱা শাস্তি পাব লাগে ইতিহাসৰ বিৰল শাস্তি তেওঁলোকৰ কাৰণে হ'ব লাগে চৰকাৰৰ আমাৰ সমস্ত দক্ষিণ কামৰূপবাসীয়ে এই দেৱালয় প্ৰান্তৰ পৰাই যিটো বিচাৰ চলি আছে SITৰ জৰিয়তে CIDত আৰু উচ্চ পৰ্যায়ৰ তদন্ত CBIলৈ হস্তান্তৰ হ'ব লাগে আৰু যিসকল ইয়াত দোষী সাব্যস্ত হয় যাক অসমৰ জনসাধাৰণে আদালতত থিয় কৰাইছে জনসাধাৰণে তেওঁলোকৰ ওপৰত এনেকুৱা কঠোৰতম শাস্তি হ'ব লাগে এটা ইতিহাসৰ বিৰল শাস্তি অসমৰ জনসাধাৰণৰ হৃদয়ত আজি শান্তি নাই চৰকাৰে এইটো বিবেচনা কৰিব লাগে আৰু দোষীসকলক এনেকুৱা শাস্তি দিব লাগে CBI তদন্তৰ উপৰিও এনেকুৱা শাস্তি হ'ব লাগে যিটো বিৰল শাস্তি বুলি কয় যিটো শাস্তিৰ কোনো মানে ভাষা নাই মোৰ কথা ক'ব অভিযুক্ত আপোনাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁলোকে স্পষ্টীকৰণ এইবিলাক বাদ দিয়ক তেখেতৰ এই ঘটনাৰ লগত যিসকল জড়িত আছিল মই আগত জ্যোতি চিত্ৰবনৰ বাকৰিৰ পৰা এটা ইণ্টাৰভিউ ইতিমধ্যে দিছোঁৱে আপোনালোকে নিশ্চয় পাইছে সেইদিনাখন আমি সভাপতি মহোদয়লৈ যেতিয়া গৈছিলোঁ গতিকে এই ক্ষেত্ৰত মোৰ এটা স্পষ্ট কথা সাংঘাতিক জোৰদাৰ তদন্ত হ'ব লাগে ইয়াৰ লগত জড়িত কোনো এজন যাতে খাৰি যাব নোৱাৰে আৰু এনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি হ'ব লাগে যিটো শাস্তি একবাৰ সকলোৱে মনত ৰাখক আজি অসমত নহয় গোটেই ভাৰতবৰ্ষত হাজাৰ হাজাৰ জনতা আজি ৰাজপথত আজি মানুহে যেন আজি প্ৰথমবাৰ আমি প্ৰথমবাৰ দুৰ্গা পূজাত আজি মানুহে কিদৰে পালন কৰিছে আপোনালোকে লক্ষ্য কৰিছে প্ৰত্যেক দুৰ্গা পূজা মণ্ডপত তেখেতৰ ফটো লৈ চবেই সেৱা কৰি আছে যেন জনসাধাৰণৰ এটা কেনেকুৱাকৈ হৃদয়ত বাস কৰিছিল আজি বুজি পায় আৰু ইয়াৰ মাজতে এই পূজা ভাগে আমাক সকলোকে আশীৰ্বাদ দিয়ক শক্তি দান কৰক আই চণ্ডিকা এক শক্তিৰ মহান স্থল হয় আৰু আপোনালোকক আৰু এটা কথা ইয়াৰ লগতে জনাবলৈ পাই সুখী হৈছোঁ যোৱা ভালেকেইটা বছৰ আপোনালোকৰ আগত আমি স্পেচিয়েল স্কিমৰ পৰা 10 কোটি টকা আনিছিলোঁ আৰু সেই 10 কোটি টকা আমাৰ আই চণ্ডিকা দেৱালয় আৰু চান্দু সদাগৰৰ মেৰঘৰত 1 কোটি 85 লাখ টকা আৰু বাকী গোটেইখিনি আপোনালোকৰ সন্মুখত চকুৰ আগত খালী জাগা আছিল এতিয়া এটা প্ৰকাণ্ড গেষ্ট হাউচ ইয়াত থিয় হৈছে পিছফালে এটা প্ৰকাণ্ড বিবাহ ভৱন মই ভাবোঁ এইটো ইতিহাসত ভাৰত স্বাধীনৰ পিছত প্ৰথমবাৰ আই চণ্ডিকা দেৱালয়ৰ ইমান ডাঙৰ এটা সম্পত্তি প্ৰপাৰ্টি আই চণ্ডিকা দেৱালয়ৰ হ'ল আৰু বহুত কম দিনৰ ভিতৰত টুৰিজিম বিভাগৰ হাতৰ পৰা চণ্ডিকা আই দেৱালয় কমিটিৰ হাতত এই সম্পূৰ্ণ সম্পত্তি দুইটা ভাগ হস্তান্তৰ কৰা হ'ব যাতে কমিটিয়ে
চন্দিকা আই দেৱালয় কমিটিয়ে সুচাৰুৰূপে যিটো মনাশালৈ আমি এই অনুদান আনিছিলোঁ, আমি যেতিয়া কাম আৰম্ভ কৰিছিলোঁ বহুতে আমাক হাঁহিছিলে। আমি যেতিয়া ভূমি পূজন কৰিছিলোঁ আপোনালোকে সাক্ষী আছে, তেতিয়াও বহুতে ভাবিছিলে এইটো হ'বনে নহয়, এইটো এনেই কিবা নিৰ্বাচনৰ চমক নেকি। কিন্তু আজি আপোনালোক কেমেৰাই নিজে ফটো ল'ব পাৰিব যিটো গেষ্ট হাউচ থিয় হৈছে। মই ভাবোঁ উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ পৰা আমাৰ ইয়াত বহু জনসাধাৰণৰ ইয়ালৈ আহে। আমাৰ ইয়াত বহু মানুহে ইয়াতে বিবাহ কৰি নিজকে গৰ্ববোধ কৰে। আমি যিটো বিবাহ ভৱন থিয় কৰাইছোঁ আৰু আমাৰ ইয়াতে প্ৰায় অলপ কম প্ৰায় 10 কোটি টকাৰ 8 কোটি টকা ইয়াতেই ব্যয় হৈছে। আৰু এইটো এটা আমাৰ এই দেৱালয় কমিটিৰ জনসাধাৰণৰ বহুত ডাঙৰ আশা পূৰণ হ'বলৈ গৈ আছে। আৰু আমি কম দিনৰ ভিতৰত গভৰ্ণমেণ্ট অফ আছাম টুৰিজিম ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি এইটো কমিটি হেণ্ডঅভাৰ কৰিম। কমিটি যাতে সুচাৰুৰূপে আগন্তুক সময়ত কামভাগ চলাই লৈ যাব পাৰে। আৰু এই কামখিনি সম্পূৰ্ণ হোৱাত যোৱাবাৰ আপোনালোকৰ আগত যেতিয়া মই থিয় হৈছিলোঁ 70% কাম আগবাঢ়িছিল। তাৰ আগৰবাৰ মই যেতিয়া থিয় হৈছিলোঁ প্ৰায় 40% কাম আগবাঢ়িছিল। তাৰ আগত পৰ্যায়ক্ৰমে আমি ভূমি পূজন পৰা কাম চলাই আছিলোঁ। আজি এই পবিত্ৰ মুহূৰ্তত এইটো এটা মোৰ কাৰণে আনন্দৰ বিষয়। আৰু মই ভাবোঁ যিদিনা কমিটিৰ হাতত সম্পূৰ্ণভাৱে এই বিবাহ ভৱন আৰু গেষ্ট হাউচ অৰ্পণ হ'ব আৰু কমিটি সেইদিনাখন স্বাধীন চিতীয়াভাৱে দুইটা অনুষ্ঠানক পৰিচালনা কৰিব আৰু আই চন্দিকা দেৱালয়ৰ এটা সম্পত্তি ৰূপে পৰিগণিত হ'ব। আৰু আকৌ এবাৰ আপোনালোকৰ জৰিয়তে সমূহ জনসাধাৰণক এই পবিত্ৰ দুৰ্গা পূজাৰ মহাষ্টমী পূজাভাগ অলপ আগতে আমাৰ এই মন্দিৰৰ নীতি টাইম মতে 1:45 বজাত আমাৰ ইয়াতে মহাষ্টমীৰ সময়টো পাৰ হৈছে। সকলোৱে যাতে আশীৰ্বাদ পায়, জনসাধাৰণ শান্তিত থাকে, দক্ষিণ কামৰূপৰ ৰাইজবাসী শক্তিশালী হৈ থাকে, জাতি ধৰ্মৰ ঊৰ্ধত আমাৰ ৰাইজ আৰু জনসাধাৰণ মহা মিলা প্ৰীতিৰে থাকে। জুবিন গাৰ্গ ডাঙৰীয়াই জাতি জনগোষ্ঠীৰ ঊৰ্ধত আছিল। আজি সেইকাৰণে সমগ্ৰ অসমৰ জনসাধাৰণ কোনো জাতি নাই আৰু কোনো ধৰ্ম নাই, সকলোৱে ৰাজপথত কোনোবাই নাম গাইছে, কোনোবাই প্ৰাৰ্থনা কৰিছে, সকলোৱে কোনোবাই দুৱা দৰুদ কৰিছে, কোনোবাই যোনে যেনেকৈ পাৰে সকলোৱে যেন মহান শিল্পীগৰাকীক স্মৰণ কৰিছে। আৰু আমি দক্ষিণ কামৰূপবাসীও যথেষ্ট ম্ৰিয়মান। আপোনালোকে এইকেইটা দিনত দেখা পাইছে আমাৰ প্ৰত্যেকটো সংগঠনে ওলাই আহিছে। আমাৰ ইয়াত যিমান জাতীয় সংগঠন হওক, স্থানীয় সংগঠন হওক, কোনো এটা এনেকুৱা সংগঠন নাই যিয়ে বহি আছে। গতিকে আকৌ এবাৰ আপোনালোকক প্ৰণাম জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আৰু আমাৰ এই দুটা অনুষ্ঠান ইমান সুন্দৰকৈ হৈ পৰাৰ কাৰণে আপোনালোকে যোৱা সময়ত যিদৰে আমাক সহযোগ কৰিছে, আপোনালোককো মই সদায় চিৰজীৱন মোৰ ৰাজনৈতিক জীৱনত আৰম্ভণিৰ পৰা এই দক্ষিণ কামৰূপ প্ৰেছ ক্লাবৰ প্ৰত্যেকজন বিষয়ববীয়াই ছয়গাঁৱকে প্ৰমুখ কৰি যিদৰে মোক প্ৰত্যেক কামত সহযোগ কৰিছে, মই জীৱনৰ বাটত কেতিয়াও পাহৰিব নোৱাৰিম। ধন্যবাদ।